এতিয়া মোক কওক, যিসকলে ৰাষ্ট্ৰীয় সংগীতক অৱমাননা কৰে, যিসকলে মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত গাব নোৱাৰে, ৰাষ্ট্ৰীয় সংগীত গোৱাত বাধা প্ৰদান কৰে, যিসকলে ৰাষ্ট্ৰীয় পতাকাখনক চেলুট জনাব নোৱাৰে, বিশেষকৈ মুছলমান সমাজত মাদ্ৰাছাততো আমি পঢ়িবলৈ যোৱা নাছিলোঁ। সংবিধানৰ সেই অনুচ্ছেদ 51A(1)ৰ সেই কথাটো যিটো দায়িত্ব, যিটো দেশৰ প্ৰতি, দেশৰ সংবিধানৰ প্ৰতি তেওঁলোকে মানিছেনে? ৰাষ্ট্ৰীয় পতাকা জ্বলাই দিছে, পাকিস্তানৰ পতাকা উৰুৱাইছে, আমাৰ দেশৰ পতাকা, নিজ দেশৰ পতাকা জ্বলাই আন দেশৰ পতাকা উৰুৱাই, এয়া জানো ভাৰতীয় সংবিধানক অৱমাননা কৰা হোৱা নাই? ভাৰতৰ সংবিধানৰ 51 নম্বৰ অনুচ্ছেদৰ কত এইটো কথা স্পষ্টকৈ আছে। প্ৰথমটোতে কি কৈছে? সংবিধান মানি চলা আৰু ইয়াৰ সকলো আদৰ্শ আৰু সংস্থা তথা ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক শ্ৰদ্ধা কৰা। এইটো আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। এতিয়া মোক কওক, যিসকলে ৰাষ্ট্ৰীয় সংগীতক অৱমাননা কৰে, যিসকলে মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত গাব নোৱাৰে, ৰাষ্ট্ৰীয় সংগীত গোৱাত বাধা প্ৰদান কৰে, যিসকলে ৰাষ্ট্ৰীয় পতাকাখনক চেলুট জনাব নোৱাৰে, বিশেষকৈ মুছলমান সমাজত মাদ্ৰাছাততো আমি পঢ়িবলৈ যোৱা নাছিলোঁ। হিন্দু সমাজতো মই কোইনচিডেণ্টলি মই পঢ়িছোঁ, সেইটো এটা বেলেগ কথা। মোৰ দৰে বহু হিন্দুৱে মাদ্ৰাছাত পঢ়িছে, চৰকাৰী মাদ্ৰাছাত। কিন্তু মাদ্ৰাছাত যেতিয়া জনগণ মন গোৱাক লৈ, ৰাষ্ট্ৰীয় সংগীত গোৱাক লৈ বিভিন্ন সময়ত চিঞৰ বাখৰ হৈছিল, বিভিন্ন সময়ত তেওঁলোকে কয় আমি জনগণ মন গাব নোৱাৰোঁ, বা জনগণ মন গোৱাত তেওঁলোকৰ যি ধৰণৰ তেওঁলোকে বিৰূপ মন্তব্য প্ৰকাশ কৰে, সেই কথাটোৱে জানো তেওঁলোকে সংবিধানৰ সেই অনুচ্ছেদ 51A(1)ৰ সেই কথাটো যিটো দায়িত্ব, যিটো দেশৰ প্ৰতি, দেশৰ সংবিধানৰ প্ৰতি তেওঁলোকে মানিছেনে? ৰাষ্ট্ৰীয় পতাকা জ্বলাই দিছে, পাকিস্তানৰ পতাকা উৰুৱাইছে, আমাৰ দেশৰ পতাকা, নিজ দেশৰ পতাকা জ্বলাই আন দেশৰ পতাকা উৰুৱাই, এয়া জানো ভাৰতীয় সংবিধানক অৱমাননা কৰা হোৱা নাই? আৰু যিখিনি মানুহে আমাৰ জাতীয় পতাকাক জ্বলাই দিছে, আমাৰ জাতীয় সংগীতক অৱমাননা কৰিছে, আমাৰ জাতীয় সংগীত সি যোনেই নহওক, আমাৰ জাতীয় সংগীত তেওঁলোকে গোৱাত বাধা প্ৰদান কৰে, তেওঁলোকৰ বিৰুদ্ধে যদি মই মাত মাতোঁ বা মই কথা কওঁ, তেতিয়া জানো মই অসাংবিধানিক কাম কৰা হ'ল? সেই উত্তৰ আপোনালোকে বিচাৰ কৰিব। 2 নম্বৰ, স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। চাব, ভাৰতীয় সংবিধানৰ কি বুলি কৈছে? ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A ৰ 2 নম্বৰ কথাটোত কি আছে? স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। আমাৰ সংবিধানে কৈছে। আমাৰ আদৰ্শসমূহ, ভাৰতবৰ্ষৰ আদৰ্শ। ভাৰতবৰ্ষৰ আদৰ্শ কি? ভাৰতবৰ্ষৰ আদৰ্শ হজৰত মহম্মদ হ'ব পাৰে নেকি? আপোনালোকে ধৰ্মীয় আদৰ্শ হিচাপে মানিছে, ঠিক আছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু ভাৰতবৰ্ষৰ আদৰ্শ কি? খুব বেছি দূৰলৈ নাযাওঁ, স্বামী বিবেকানন্দ ভাৰতবৰ্ষৰ আদৰ্শ নহয় নেকি? ভাৰতবৰ্ষই যেতিয়া কৈছে বসুদৈৱ কুটুম্বকম, সকলো আমাৰ মিত্ৰ, সকলো আমাৰ কুটুম্ব, সকলো আমাৰ বন্ধু, সকলো আমাৰ পৰিয়াল, সেই আদৰ্শৰ দ্বাৰা আমি অনুপ্ৰাণিত হৈছোনে? সেইসকল মৌলানা মুফতিয়ে মাদ্ৰাছা শিক্ষাৰ নামত এই কথাবোৰ কেতিয়াবা বুজাইছেনে? কিয়নো যদি বুজালেহেঁতেন, চাব দেই, যদি বুজালেহেঁতেন তেতিয়াহ'লে তেওঁলোকে কোৰাণত কোৱা সেই কথাখিনিৰো বিৰোধ কৰিলেহেঁতেন। মই আজি আপোনালোকক কেইটামান কথা স্পষ্টকৈ ক'ম বুলিয়েই মই আপোনালোকৰ লগত আজি এই ধৰণে কথা পাতিবলৈ আহিছোঁ। এতিয়া চাওক, স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ, স্বতন্ত্ৰতা কি বস্তু? স্বাধীনতা। স্বাধীনতা কিহৰ? কথা কোৱাৰ স্বাধীনতা, কিবা খোৱাৰ স্বাধীনতা, মুকলিকৈ ঘূৰাৰ স্বাধীনতা, নে মোৰ সংস্কৃতি ৰক্ষা কৰাৰ স্বাধীনতা নাই জানো? মোৰ ধৰ্মটো ৰক্ষা কৰাৰ স্বাধীনতা নাই জানো?
মোৰ সভ্যতা সংস্কৃতি ৰক্ষা যদি হৈ নাথাকে তেতিয়াহ'লে মই স্বাধীন কেনেকৈ হ'লোঁ আৰু সেই স্বাধীনতাৰ কথা কওঁতেই তেতিয়াহ'লে আমি সাম্প্ৰদায়িক কেনেকৈ হ'লোঁ স্বতন্ত্ৰতাৰ বাবে কৰা আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা হয় এতিয়া মই আপোনাক এটা কথা কওঁ ৰাষ্ট্ৰীয় আন্দোলন মানে ৰাষ্ট্ৰৰ এটাৰ পিছত আকৌ কৈছে চাব ভাৰতৰ সাৰ্বভৌমত্ব ৩ নম্বৰটোত মই দুটা একেলগে ব্যাখ্যা কৰিম ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আৰু তাক অক্ষুণ্ণ ৰখা ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা আৰু তাক অক্ষুণ্ণ ৰখা ঐক্য এতিয়া কোনোবাই যেতিয়া মোক কয় যে সত্যৰঞ্জন বৰাই আমাৰ ঐক্যৰ মাজত বিভেদ আনিব সৃষ্টি কৰিছে হিন্দু মুছলিম কৰাই নষ্ট কৰিব খুজিছে বন্ধুবৰ ভাৰতৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মৰ মাজত ঐক্য থাকক শান্তি হৈ থাকক সম্প্ৰীতি থাকক সেয়া সত্যৰঞ্জন বৰাৰ একান্ত কাম্য কিন্তু মই প্ৰশ্ন কৰিছোঁ সেইসকলক যিসকলে এই সংবিধানৰ দোহাই দি আমাক প্ৰশ্ন কৰে বা এই সংবিধানৰ দোহাই দি আমাক সাম্প্ৰদায়িক বুলি ক'ব খোজে তেওঁলোকক মই প্ৰশ্ন কৰিছোঁ তেওঁলোকৰ কোৰাণত লিখা আছে যে সূৰা 4 আন নিছা আয়াত 144ত ইয়া আয়ুহা লাজিনা আমানু লা তাত্তাখিলু কাফিৰিনা আউলিয়ানা মিন দুনিল মুমিনিন আ তুৰিদুনা আন তাজ আলু লিলাহি আলায়াকুম চুলতানাম মুবিনা তাৰ অৰ্থটো মই আপোনাক কৈ দিছোঁ হেৰা যিসকলে ইমান আনিছা মানে যিসকলে ইছলাম গ্ৰহণ কৰিছা ইছলাম ধৰ্ম হৈছা তোমালোকে মুমিনসকলক বাদ দি মুমিন মানে মুছলমানসকলক বাদ দি অবিশ্বাসীবিলাকক বন্ধুৰূপে গ্ৰহণ নকৰিবা এতিয়া কওকচোন ঐক্যতা ক'ত থাকিল মই এই প্ৰশ্নটোহে কৰিছোঁ যে আমি শান্তি সম্প্ৰীতি বিচাৰোঁ আমি শান্তি সম্প্ৰীতি ৰক্ষা কৰিম কিন্তু তোমালোকে যে কৈছা সূৰা 4 আয়াত 144 যে অবিশ্বাসীবিলাকৰ লগত বন্ধুত্ব নকৰিবা তেতিয়াহ'লে তোমালোকে আমাৰ মাজত ঐক্য ৰাখিলানে তোমালোকে আমাৰ লগত সেই ঐক্য সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিছানে যি সংবিধানৰ দোহাই দি তোমালোকে আমাৰ লগত বিতৰ্ক কৰিব খোজা আমাক তাচ্ছিল্য কৰিব খোজা আমাক সাম্প্ৰদায়িক বুলি ক'ব খোজা সেই সংবিধানৰ 51 অনুচ্ছেদৰ 2-3 যিটো কৈছে 3ত সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ হকে তোমালোকে কাম কৰিছানে নহ'লে সেই কোৰাণৰে সূৰা 25 আয়াত 52ত কৈছে ফালা তুতিল কাফিৰিনা ওয়া জাহিদুহুম বিহি জিহাদান কাবিৰা মানে ধৰ্মীয় বেপাৰত অবিশ্বাসীবিলাকক অনুসৰণ নকৰিবা বৰং তুমি ইয়াৰ মানে কোৰাণৰ আগৰ আয়াতবোৰৰ লগত আছে কোৰাণৰ সহায়ত সিহঁতৰ লগত জিহাদ কৰা মহান জিহাদেৰে মই এই প্ৰশ্ন কৰিছোঁ কাৰণ আমি দেখিছোঁ জিহাদৰ নামত কি কৰিছে প্ৰথমে কৈছে বন্ধুত্ব নকৰিবা তাৰপৰা কৈছে সিহঁতৰ লগত জিহাদ কৰা অবিশ্বাসীবিলাকক খেদি আৰু বহুত কথা আছে অবিশ্বাসীবিলাকক খেদি পঠিওৱা অবিশ্বাসীবিলাকৰ মাজত কঠোৰতা দেখুওৱা তেতিয়াহ'লে মই এই প্ৰশ্নখিনি কৰিছোঁ ভাৰতৰ সংবিধানখনে আমাক যি মৌলিক দায়িত্ব দিছে এজন সাধাৰণ নাগৰিক হিচাপে সেই মৌলিক দায়িত্ব ৰক্ষাৰ খাতিৰত এছামে যেতিয়া বাৰে বাৰে সংবিধানখন নস্যাৎ কৰি কেৱল নিজৰ ধৰ্মীয় চিন্তাধাৰাৰে আমাৰ সংবিধানখন নস্যাৎ কৰিব খুজিছে ভাৰতবৰ্ষৰ শান্তি সম্প্ৰীতি নষ্ট কৰিব খুজিছে সেই শান্তি সম্প্ৰীতি নষ্ট কৰাৰ কাৰণবোৰ বিশ্লেষণ কৰি কাৰণবোৰ বিচাৰি মই যেতিয়া প্ৰশ্ন কৰিছোঁ সেই সংবিধানৰ দোহাই দি আমাক তাচ্ছিল্য কৰা হৈছে সেই কথাবোৰ কিমান যুক্তিসংগত আপোনালোকে বিবেচনা কৰিব 4 নম্বৰত কৈছে দেশখনক ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই ৰাষ্ট্ৰীয় সেৱা আগবঢ়োৱা ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াব কৈছে আৰু আমাৰ দেশখনক ৰক্ষা কৰাৰ কথা কৈছে এটো আমাৰ মৌলিক দায়িত্ব মৌলিক কৰ্তব্য কিন্তু আমি কি কৰিছোঁ দেশক ৰক্ষা কৰিছোঁ নে পাকিস্তানৰ বা বিভিন্ন বিদেশী সংগঠনৰ সন্ত্ৰাসবাদীৰ লগত জড়িত সংগঠনৰ পৰা আমি টকা পইচা আনি ইয়াত জেহাদ শিকাইছোঁ আত্মঘাতী বোমাৰী প্ৰস্তুত কৰিছোঁ
মাদ্ৰাছাত অস্ত্ৰ শিক্ষা দিছোঁ আমি, তাৰ তথ্য আছে। তিনিচুকীয়া ডিষ্ট্ৰিক্ট তলব কৰিছে। দেৰগাঁৱত আজি 2-3 বছৰ আগতে দেৰগাঁৱৰ মাদ্ৰাছাত আপোনাৰ অস্ত্ৰ ওলাইছিল, উদ্ধাৰ হৈছে। আমি জানো ক'ত কি হৈ আছে। তো কি কৰিছোঁ আমি? এই প্ৰশ্নবোৰ সংবিধানক ক'ত মানিছোঁ আমি? আজি মই সকলোকে প্ৰশ্ন কৰিছোঁ, যিসকলে সি হিন্দুৱে হওক মুছলমানেই হওক, যিসকলে কয় সত্যৰঞ্জন বৰা সাম্প্ৰদায়িক ব্যক্তি, প্ৰকাণ্ড বিয়াগম বুদ্ধিজীৱীসকলেও কৈছোঁ, ভাৰতৰ সংবিধানখন এবাৰ স্পষ্টকৈ পঢ়কচোন। আমাৰ মৌলিক দায়িত্ব আৰু মৌলিক কৰ্তব্যৰ বিষয়ে য'ত লিখা আছে, সেইসকলে আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰক্ষা কৰিবলৈ, ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হয়নে? যদি বদ্ধপৰিকৰ হ'লহেঁতেন তেওঁলোকে কোৰাণত লিখিত এই কথাবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰিলেহেঁতেন, যিহেতু এই কোৰাণ আমাৰ দেশৰ নহয়, যিহেতু এই চিন্তা আমাৰ দেশৰ নহয়। কাৰণ হজৰত মহম্মদ ভাৰতৰ আদৰ্শ হ'ব নোৱাৰে। চাণক্য হ'ব পাৰে ভাৰতৰ আদৰ্শ, ঋষিমুনি হ'ব পাৰে, জগদম্বা হ'ব পাৰে, কাশ্যপ হ'ব পাৰে, ভাৰ্গৱ হ'ব পাৰে, ৰামচন্দ্ৰ হ'ব পাৰে, ভগৱান শ্ৰীকৃষ্ণ হ'ব পাৰে। সেয়া ভাৰতৰ আদৰ্শ। ভাৰতৰ আদৰ্শ কৈছে নহয়, তাত কি বুলি কৈছে? মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা ভাৰতৰ। আমি কৰিছোঁ। মই ভাৰতবৰ্ষৰ স্বতন্ত্ৰতাৰ বাবে আমাৰ ৰাষ্ট্ৰীয় আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা। 51(a)(2) নম্বৰ কথাটোতে কৈছে। মই কৰিছোঁ, মোৰ ভাৰতীয় আদৰ্শ মই সন্মান কৰি মই তাৰ ৰক্ষাৰ কাৰণে মই চেষ্টা কৰিছোঁ। তাৰপিছত মই সাম্প্ৰদায়িক। মুছলমান সমাজে এই কথাবোৰ বুজাটো উচিত। মই বিশ্বাস কৰিছোঁ আজিও মুছলমান সমাজত সেই জ্যেষ্ঠ যোগ্য ভাৰতীয় যোগ্য মুছলমান আজিও আছে। আৰু মই দেখা পাইছোঁ শেহতীয়া তেওঁলোকৰ চিন্তাধাৰা সলনি হৈছে, তেওঁলোকে উপলব্ধি কৰিব পাৰিছে যে সেই মুছলমানসকলে যে আপোনাক অনুৰোধ জনাইছোঁ, মই আহ্বান কৰিছোঁ, সত্যৰঞ্জন বৰাই যিবোৰ কথা কৈছে সংবিধানৰ আওতাৰ মাজত থাকি কৈছে, সংবিধানৰ বাহিৰত এটা শব্দও কোৱা নাই, সেইখিনি কথাই কৈছোঁ, সেইখিনি প্ৰশ্নই কৰিছোঁ। যিখিনি কথা আপোনালোকৰ কোৰাণত লিখা আছে, যিখিনি কথাই মুছলমান সমাজক নষ্ট কৰিছে, যিখিনি কৰ্মকাণ্ডই মুছলমান সমাজক মূল সুঁতি ভাৰতৰ পৰা আঁতৰাই লৈ গৈছে, বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত কৰি ভাৰতৰ শত্ৰুৰূপে আপোনালোকক বিবেচিত কৰিছে, প্ৰতিটো মুহূৰ্তত আমাক সন্দেহ কৰিবলৈ বাধ্য কৰাইছে। আজি যে আপোনালোকক লৈ প্ৰশ্ন কৰিব মই পাৰিছোঁ নহয় সত্যৰঞ্জন, তাৰ কাৰণ আপোনালোক নিজে, কাৰণ আপোনালোকে সেই প্ৰশ্ন অৱতাৰণা কৰাৰ পৰিস্থিতি আপোনালোকে সৃষ্টি কৰিছে। যি নহওক, ইয়াৰ পিছত মই আৰু যিটো কথা আছে, আৰ্টিকল 51 5 নম্বৰ কথাটো কৈছে, ভাৰতৰ সকলো লোকৰ মাজত ধৰ্মীয়, ভাষিক আৰু আঞ্চলিক অথবা সাম্প্ৰদায়িক অনৈক্য অতিক্ৰম কৰি সম্প্ৰীতি আৰু সামূহিক ভাতৃত্বভাৱ বৃদ্ধি কৰা, নাৰীৰ মৰ্যাদাৰ হানিকৰ আচৰণ ত্যাগ কৰা।